দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে চৈখোৱাত প্ৰতিবাদ। এই প্ৰতিবাদ কিহৰ বাবে চৈখোৱাত দেখা গৈছে? তিনিচুকীয়া চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ। মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত চৈখোৱাত আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ। মূল্য বৃদ্ধি ৰোধ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে। আলু, পিঁয়াজ, খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম। ঔষধ, জীৱনদায়িনী ঔষধৰো দাম বাঢ়িছে। সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ দুৰ্বিষহ হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই ঢলা বজাৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থাৰ স্পষ্ট দাবী, সৰ্বসাধাৰণ জনতাক জৰ্জৰিত কৰাৰ মূল্য বৃদ্ধি ৰোধ হ'বই লাগিব। অন্যথা মূল্য বৃদ্ধি আৰু এই বিষয়ত অসম চৰকাৰৰ নিৰ্লিপ্ততা আৰু অকৰ্মণ্যতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আহ্বান মৰ্মে আজি আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই অত্যাধিক মূল্য বৃদ্ধি অসমখন জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণ লোকক। মূল্য বৃদ্ধি যথেষ্ট হৈছে। গতিকে আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই যোগান বিভাগৰ অকৰ্মণ্যতাৰ বাবে যোগান বিভাগে যি মূল্য বৃদ্ধি কি অসমখনক শেষ কৰিবলৈ লৈছে। গতিকে আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই যোগান মন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰিছোঁ। প্ৰতিমূৰ্তি দাহ কৰি আমি চৈখোৱাৰ পৰা ক'ব বিচাৰিছোঁ যে অতি সোনকালে যি এই যোগান বিভাগৰ যি অকৰ্মণ্যতা, অত্যাধিক মূল্য বৃদ্ধি, ৰাইজে চলিব নোৱাৰা হৈছে, ৰাইজৰ হতাশাত ভুগিছে। গতিকে আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ চৈখোৱাৰ পৰা। যোগান বিভাগৰ যি টুলুঙা মন্তব্যৰে তেওঁ বক্তব্য প্ৰদান কৰে, যোগান বিভাগৰ যদি সংবাদ মাধ্যমৰ জৰিয়তে কোনোবাই যদি প্ৰশ্ন উত্থাপন কৰে তেখেতে টুলুঙা মন্তব্য প্ৰদান কৰে। আমি চৈখোৱাৰ পৰা ক'ব বিচাৰিছোঁ তেখেতে অতি সোনকালে যি অত্যাধিক মূল্য বৃদ্ধি হৈছে, চাউলৰ পৰা ইত্যাদি কৰি গোটেইখিনি দাইল, আলু, পিঁয়াজৰ গোটেইখিনি অত্যাধিক মূল্য বৃদ্ধি হৈছে, ৰন্ধন গেছৰ, মেডিচিনৰ যি অত্যাধিক মূল্য বৃদ্ধি হৈছে। গতিকে চৰকাৰক আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক আৰু যোগান বিভাগক আমি চৈখোৱাৰ পৰা ক'ব খুজিছোঁ যে অতি সোনকালে এই মূল্য বৃদ্ধি কিন্তু হ্ৰাস কৰিব লাগিব, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা সমগ্ৰ চৈখোৱাবাসীৰ লগত কিন্তু প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যোগান বিভাগক কিন্তু আহি থাকিবলৈ দিনত কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ইয়াৰ প্ৰতিবাদ হ'ব, প্ৰতিবাদৰ বিনে একো নহ'ব, ইয়াকে ক'লোঁ। চৰকাৰ আছে, দুটা তিনিটা কাৰ্যকাল। যোনখন চৰকাৰ প্ৰথম আহোঁতে কৈছিলে চিলিণ্ডাৰ মূল্য 400 টকা হোৱাৰ যোনখন চৰকাৰে কৈছিলে বেছি অধিক মূল্য, সেইখন চৰকাৰে 800-1100 টকালৈকে যোনটো পৰিণত হৈছে। এই মূল্য বৃদ্ধিৰ এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ গ্ৰাম্য যোনখন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, তেখেতক আমি সকীয়াই দিছোঁ। চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা ঢলাৰ পৰা চৈখোৱাৰ পৰা আমি সকীয়াই দিছোঁ। সময় থাকোঁতে আপোনালোকে সিদ্ধান্ত লওক আৰু যি মূল্য বৃদ্ধি হৈছে ইয়াৰ পৰা সিদ্ধান্ত লওক, নহ'লে অন্যথা পৰিণত ভয়ংকৰ হ'বলৈ গৈ আছে। যি হওক প্ৰতিটো চাউলৰ কেজি আপোনাৰ 20 টকাৰ পৰা 50 টকালৈ চুইছেগৈ। আপোনাৰ গেছৰ মূল্য 400 টকাৰ পৰা 1100-900 টকালৈকে চুব পাৰিছে আজি পৰ্যায়ত। শাক পাচলিৰ দামটো ভয়ংকৰ, মানে খাবলৈ নোৱাৰা হৈছে। এই চৰকাৰক আহ্বান জনাইছোঁ, হিমন্তদিন বিজেপি চৰকাৰ যোনখন আহিছে সকীয়াই দিছোঁ। যদি আপোনালোকে যদি এই সময় থাকোঁতে যদি আপোনালোকে সিদ্ধান্ত নলয়, যদি হ্ৰাস নকৰে, অন্যথা ভয়ংকৰ হ'ব আপোনালোক।